হেল্ল' গাইজ, আজি ৰাতিপুৱাই ওলাইছোঁ আমি তিনিচুকীয়ালৈ বুলি যাত্ৰা। আৰু ব'লকনো গৈ থাকোঁ তিনিচুকীয়ালৈ। আৰু আমাৰ এজন শুই আছে আৰু ৰন্দুদাই গাড়ী চলাই আছে। মই ব্লগত লাগিছোঁ। মোৰ মিনি ব্লগটো কেনেকুৱা পালে আপোনালোকে চাই ক'বচোন। কেনেকুৱা, মই প্ৰথমবাৰৰ বাবে বনাইছোঁ মিনি ব্লগ। আৰু ব'লক এতিয়া গৈ থাকোঁ। আৰু আমাৰ উদ্দেশ্যটো হ'ল এখন গাড়ী চোৱাৰ, আৰু গাড়ীখন যদি ভাল লাগে আমি লৈ আহিম। আৰু এয়া আমি এতিয়া যোৰহাট পাওঁ হৈছোঁ। তাৰ পাছতে পাম আমি তিয়ক পাৰ হৈ গৈ থাকিম। আৰু আমি হৰিনাম শুনি শুনি আহি তিনিচুকীয়াই পালোহি। বৰ্তমান আমি তিনিচুকীয়া পালোহি। এয়া হ'ল তিনিচুকীয়া টিলিঙা মন্দিৰৰ পৰিৱেশ। আৰু আমি আহি তিনিচুকীয়া টিলিঙা মন্দিৰতে এপাক সোমালোঁ। মই যিহেতু টিলিঙা মন্দিৰ দেখা নাই, আজি প্ৰথমবাৰৰ বাবে আহিলোঁ টিলিঙা মন্দিৰত। আৰু এয়া চাওকচোন টিলিঙা মন্দিৰ কিমান সুন্দৰ পৰিৱেশ। আৰু বহুত জেগাটো সৰু, বিশেষকৈ বৰ ডাঙৰো নহয়। আৰু ইমান মানুহ আহিছে। আৰু ব'লকচোন ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। যিহেতু দেখুৱাবলৈ একো নাই, আৰু ইয়াত টিলিঙাৰে ভৰপূৰিত হৈ আছে। টিলিঙা মন্দিৰ যিহেতু ওপৰৰ ভাগ দেখিছেনে, টিলিঙা মন্দিৰ ভৰপূৰিত। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এয়া চাওকচোন, আমি এতিয়া গেটৰ বাহিৰলৈ ওলাই আহিলোঁ। এয়া টিলিঙা মন্দিৰৰ প্ৰথম গেটখন। এয়া সুন্দৰভাৱে আপোনালোকক দেখাই দিছোঁ গেটখন। চাওকচোন আপোনালোকে। এয়া হ'ল বাহিৰৰ পৰিৱেশ টিলিঙা মন্দিৰৰ। ইমানখিনি যে দোকান আছে, দোকানত পূৰা টিলিঙাৰে ভৰপূৰ হৈ আছে। আপুনি 10 টকাৰ পৰা টিলিঙা পাব। আৰু মই টিলিঙা বান্ধিবলৈ নহ'ল, চাকি জ্বলালোঁ। আৰু টিলিঙা বান্ধিবলৈ আহিম পাছত। এতিয়া সময়টো অলপ বেলেগ হ'ল, সেইবাবে টিলিঙা বন্ধা নহ'ল। টিলিঙা বান্ধিবলৈ আহিম। আপোনালোকো আহিব যদি অহা নাই, চাবহি টিলিঙা মন্দিৰ, দৰ্শন কৰিব। আৰু আমি এতিয়া পালোহি আৰু গগৈ হোটেল। আৰু গগৈ হোটেলতে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। ৰাতিপুৱা যিহেতু পুৰিয়ে খাইছিলোঁ আৰু একো খোৱা নাছিলোঁ। এয়া আমাৰ বছে মেনু চাই আছে, কিবা অৰ্ডাৰ দিয়ে বোলে। আৰু এয়া মেনুখন দেখাই দিছোঁ আপোনালোকক। এই ভিতৰৰ পৰিৱেশ মই সোমাই আহিছোঁ, দেখিছেনে? বহুত ধুনীয়াকৈ বনাইছে। আপুনি কেবিন ৰুমো দিছে। আমি কেবিনতে বহিবলৈ ল'লোঁ। আৰু এয়া আমাৰ খানাৰ থালি আহি গ'ল। আৰু আমাৰ এজনে যিহেতু নিৰামিষে খাব, আৰু আমি লৈছোঁ গাহৰি অৰ্ডাৰ। এয়া হ'ল গাহৰি, কেৰাহীত দিছে, সৰু সৰু কেৰাহীত। ৰনটোৱে ভাত খাই আছে আৰু মই এয়া খাবলৈ লৈছোঁ। আৰু ব'লক এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি। ইয়াত তিনিচুকীয়াৰ পৰা ওলাই আহিলোঁ আমি ডিব্ৰুগড় পালোঁহি। আৰু লাষ্টত ময়ে গাড়ী চলাই আহি আছোঁ। এয়া গাড়ী চলাই গৈ আছোঁ। ব'লক এতিয়া গৈ থাকোঁ। আৰু যিহেতু মই এতিয়া গাড়ী চলাই আছোঁ, আপোনালোকক একো তেনেকৈ দেখাব নোৱাৰিম। আহোঁতেও তেনেকৈ দেখাব নোৱাৰিলোঁ, আহোঁতেও গাড়ী চলাই আছিলোঁ। দুইটাই ৰন্তুৰা আৰু মই দুইটাই চলাই আহিছোঁ গাড়ী মিলাই জুলাই। চ' আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। থেংকছ ফৰ ৱাচিং, বাই।